হয় সমাগত শাৰদীয় দুৰ্গা পূজা মাজৰ কেইটামান দিন বাকী দুৰ্গা পূজালৈ ইতিমধ্যে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মা দুৰ্গাৰ মূৰ্তিত শেষ পৰশ দিয়াত। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ মা কামাখ্যা শিল্পালয়ত আৰু এই মা কামাখ্যা শিল্পালয়ত এতিয়া দিনে নিশাই যিসকল মৃৎশিল্পী তেওঁলোকে ব্যস্ত হৈ পৰিছে দেৱী মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত তেওঁলোকে ব্যস্ত হৈ পৰিছে। মোৰ সহযোগী বিশ্বই দেখুৱাব আচলতে সমগ্ৰ দৃশ্য। এয়া হৈছে ঢেকীয়াজুলিৰ মা কামাখ্যা শিল্পালয় আৰু মা কামাখ্যা শিল্পালয়ত এতিয়া এনেধৰণে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। তেখেতসকলে দেৱী মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে আৰু কেইদিনমানৰ পিছতে আচলতে এনেধৰণে দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব প্ৰতিটো পূজা মণ্ডপ। মোৰ সহযোগী বিশ্বই দেখুৱাইছে সমগ্ৰ দৃশ্য। আচলতে এয়া হৈছে যি ঢেকীয়াজুলিৰ মা কামাখ্যা শিল্পালয়। ইয়াত এনেধৰণে প্ৰতি বছৰে ইয়াত বহু মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰি আহিছে। মই পোনে পোনে যাবলৈ বিচাৰিম মৃৎশিল্পীগৰাকীৰ ওচৰলৈ। দাদা কি আচলতে অন্তিম পৰশ দিয়াত ব্যস্ত নেকি এতিয়া? এতিয়া অন্তিম পৰশ দিয়া ব্যস্ত। কিমানমান বনাইছে এইবাৰ মূৰ্তি? এইবাৰ 75 75টা। ক'ত ক'ত যায় ইয়াৰ পৰা মূৰ্তিবোৰ? ইয়াৰ ধৰক তেজপুৰ, অৰুণাচল, ভৈৰৱকুণ্ড, মাজবাট, ৰৌতা, এনেকা বহুত দূৰ, ওদালগুৰি, এনেকা আমাৰ তাত মূৰ্তি যায়। বিভিন্ন জেগালৈ যায় ইয়াৰ পৰা মূৰ্তিবোৰ। বিভিন্ন জেগাত এতিয়া সময় নাই আপোনালোকৰ? এতিয়া সময় নাই, এতিয়া দিনে দিনে কাম চলি আছে। হয় আচলতে এনেধৰণে এতিয়া তেওঁলোকৰ আহৰি নাই। তেওঁলোকে এতিয়া প্ৰতিদিনে এনেধৰণে ব্যস্ত হৈ পৰিছে কাৰণ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী আছে দুৰ্গা পূজালৈ, যাৰ ফলত এতিয়া এইসকল মৃৎশিল্পী এনেধৰণে ব্যস্ত হৈ পৰিছে। মই পুনৰবাৰ সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়াই হৈছে ঢেকীয়াজুলিৰ মা কামাখ্যা শিল্পালয় আৰু এই মা কামাখ্যা শিল্পালয়ত এনেধৰণে এতিয়া মূৰ্তিবোৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াৰ পৰাই বিভিন্ন মূৰ্তিসমূহ আচলতে অসমৰ বিভিন্ন ঠাইলৈ ইয়াৰ পৰাই যিসকল ভক্তসকলে ইয়াৰ পৰাই মূৰ্তিসমূহ বিভিন্ন তেজপুৰ, ৰঙাপাৰা, অৰুণাচল ইত্যাদি বিভিন্ন ঠাইলৈ আচলতে ইয়াৰ পৰাই এই মূৰ্তিসমূহ লৈ গৈ তেওঁলোকে পূজা অৰ্চনা কৰে আৰু প্ৰতি বছৰে ইয়াত এনেধৰণে মা কামাখ্যা শিল্পালয়ত এনেধৰণে মূৰ্তি তেখেতসকলে নিৰ্মাণ কৰি আহিছে। আৰু এতিয়া এনেধৰণে তেওঁলোকে যিহেতু সমাগত দুৰ্গা পূজা মাজত আৰু কেইটামান দিন বাকী আছে, তেওঁলোকৰ এতিয়া আহৰি নাই, দিনে নিশাই ব্যস্ত হৈ পৰিছে। ইয়াত এনেধৰণে দেৱী মাৰ মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু কেইটামান দিনৰ পিছতে আচলতে এনেধৰণে পূজা মণ্ডপসমূহত দেৱী মাৰ বন্দনাৰে মুখৰিত হৈ পৰিব দেৱী মাৰ প্ৰতিটো পূজা মণ্ডপ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।